নমস্কাৰ সকলোকে ছাগলী পালনৰ পাৰ্ট 2 ভিডিঅ' লৈ আহিছোঁ আজি। আমি আচলতে ছাগলী পালনৰ পদ্ধতিৰ বিষয়ে নাজানো। পূৰ্বৰ পৰাই আমি এটাই জানো যে মাইকী ছাগলী আনিম, পুহিম, তাৰ পৰা পোৱালি হ'ব আৰু ডাঙৰ হ'লে বিক্ৰী কৰিম। ছাগলী পালন কিন্তু দুটা প্ৰকাৰে পালন কৰিব পাৰি। সেই দুটা হ'ল ব্ৰিডিং আৰু আনটো হ'ল ফেটেনিং। পোৱালি উৎপাদন কৰিবৰ বাবে কৰা পদ্ধতিটোক ব্ৰিডিং ফাৰ্ম বোলে আৰু মেল ছাগলীক মতা তাজা বা ডাঙৰ কৰি গঢ়ি তোলাক ফেটেনিং ফাৰ্ম বোলা হয়। এতিয়া আহকচোন আমি জানি লওঁ দুয়োটা পদ্ধতিৰ সুবিধা অসুবিধাসমূহ। প্ৰথমতে জানো আহক ব্ৰিডিং ফাৰ্মৰ বিষয়ে। ব্ৰিডিং ফাৰ্মৰ ঘাঁহ অনিবাৰ্য। কেঁচা ঘাঁহ নহ'লে ব্ৰিডিং ফাৰ্ম কৰি সুফল পোৱাটো অলপ কঠিন। দ্বিতীয়তে ব্ৰিডিং ফাৰ্মত ভেকচিন কৰাত অলপ অসুবিধা পোৱা যায়, কাৰণ কিছুমান ছাগলী প্ৰেগনেণ্ট থাকে, কিছুমান পোৱালি থাকে। তেনেতে সকলো ভেকচিন সকলোকে চব সময়তে দিব নোৱাৰি, তাৰ কাৰণে পালকৰ অকণমান অসুবিধা হয়। তৃতীয়তে ব্ৰিডিং ফাৰ্মত লেতেৰা বেছি হয়, খাদ্য ব্ৰিডিং ফাৰ্মত বেছিকৈ লাগে। আৰু যদি ব্ৰিডিং ফাৰ্মত পোৱালি একেলগে উলিয়াব নোৱাৰি, তেতিয়া পোৱালিৰ যতন বহুখিনি সময় গুচি যায়, এটা বা দুটা পোৱালিৰ যতন লৈ থাকোঁতে। আৰু পোৱালিৰ যতন ভালকৈ ল'ব নোৱাৰিলে পোৱালিৰ গ্ৰোথ ভাল নহয়, মৰ্টেলিটিও হ'ব পাৰে। কিছুমান পোৱালি গাখীৰ নাপালে বটল ফিডিং কৰিব লগা হ'ব পাৰে, এক্সট্ৰাকৈ ফিডিং কৰিব লাগে, থকাৰ ব্যৱস্থাও বেলেগ কৰিব লাগে। এইখিনি অলপ সময় লাগে বা পালকৰ কষ্ট হয়, বা কিছুমান পালকে অলপ আমনিও পায়। ব্ৰিডিং ফাৰ্মত যিহেতু মাইকী ছাগলী বেছি থাকে, পোৱালিও থাকে, সিহঁতৰ বেমাৰ আজাৰ বেছি হয়, আৰু সিহঁতৰ বেমাৰ আজাৰ বেছি হোৱাৰ বাবে ঔষধ পাতিৰ খৰচটো অলপ বাঢ়ে। ব্ৰিডিং ফাৰ্মত প্ৰেগনেণ্ট ছাগলী থাকে কাৰণে সিহঁতক ঠাই বেছি লাগে, বা ইটোক মাৰি কৰে, অলপমান মিছক্ৰেজ হোৱাৰ বা গৰ্ভপাত হোৱাত এটা সমস্যা থাকে। ব্ৰিডিং ফাৰ্মত পোৱালিয়েই পালকৰ লাভৰ মূল উৎস, কিন্তু যদি গৰ্ভপাত হৈ থাকে তেনেহ'লে পালকৰ অলপ লছ হয়। ছাগলী হিটত নহা এটা সমস্যা থাকে, সময়মতে হিটত নাহিলেও পালকৰ বহুখিনি সময় হাতৰ পৰা গুচি যায়। এতিয়া জানো আহক ব্ৰিডিং ফাৰ্মৰ সুবিধাৰ বিষয়ে। ফাৰ্মত যদি মাইকী ছাগলীবোৰ বেছি থাকে তেনেহ'লে পোৱালিৰ সংখ্যাও বাঢ়ে আৰু সিহঁতক সোনকালে বজাৰমুখী কৰিব পাৰি। পোৱালিবিলাক যিহেতু 6 মাহতে বিক্ৰী কৰিব পৰা যায়, কিন্তু 3 মাহলৈকে প্ৰায় মাকৰ গাখীৰৰ ওপৰতে নিৰ্ভৰ থাকে, সেয়েহে খাদ্য খৰচটো অলপ কমে। এবাৰ ফাৰ্মখন কেইজনীমান ছাগলীৰে আৰম্ভ কৰিলে বাৰে বাৰে কিনি থাকিব নালাগে। পোৱালিৰ দামটো বছৰৰ সকলো সময় প্ৰায় একেই থাকে বাবে ব্ৰিডিং ফাৰ্মত বিক্ৰীৰ কোনো অসুবিধা নাথাকে। ব্ৰিডিং ফাৰ্মখন কম মূলধনেৰে আৰম্ভ কৰিও সোনকালে গ্ৰোথ হোৱাৰ এটা চান্স থাকে। এতিয়া আহক ফেটেনিং ফাৰ্মৰ সুবিধা অসুবিধাৰ বিষয়ে জানি লওঁ। প্ৰথমে সুবিধাৰ বিষয়ে জানি লওঁ। ফেটেনিং ফাৰ্মত মাকৰ গাখীৰ এৰা মেল পোৱালি লৈ ডাঙৰ দীঘল কৰি বিক্ৰী কৰা হয় বা খাচী কৰি লোৱা হয়। সেইকাৰণে ইহঁতক পোৱালিৰ সময়খিনি যতন কৰিবলগীয়া নহয়। ইহঁতৰ ফিমেল ছাগলীৰ তুলনাত বেমাৰ কম হয়। ভেকচিন কৰাৰ সুবিধা হয়, যিহেতু চব এটাই প্ৰজাতি থাকে বা একে সমনীয়া থাকে, খাদ্য দিয়াতো সুবিধা হয়। একেলগে মাৰি কৰিব নোৱাৰে, কৰিলেও কথা নাই, একে সমান যিহেতু থাকে। আৰু ব্ৰিডিং ফাৰ্মৰ তুলনাত ফেটেনিং ফাৰ্মত সময় কম লাগে, যিটো নেকি মানুহে অন্য কামো কৰিব পাৰে পালকে। এতিয়া এটা মাত্ৰ ইহঁতে মই জনাত বা দেখাত অসুবিধা বুলি তেনেকুৱা নাই। ইয়াৰ অসুবিধা বুলি ক'লে এটাই আছে, এটা যদি বাহিৰৰ পৰা কিনি অনা যায় এটা খৰচ এটা হয়, আৰু অলপ বেমাৰ এটা ৰিস্ক থাকে বেমাৰৰ ফালে চালে। আৰু সিহঁতৰ আগৰ মাক বাপেকৰ যদি আমি গম নাপাওঁ কেনেকুৱা কি হয়, সিহঁতৰ জিনটো কেনেকুৱা হয়, চ' গ্ৰোথৰ এটা সমস্যা থাকে। যদি মাক বাপেক ভাল নহয় তেনেহ'লে সিহঁতৰ গ্ৰোথটো ভাল নহয়। যিমানখিনি আমি কেয়াৰ ল'লেও খোৱালেও খৰচটো বাঢ়ি যোৱাৰ চান্স থাকে, কিন্তু